Hello everyone. So আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ মাজত কেইটামান প্ৰশ্ন আনিছো যোনবোৰ মোক কমেন্টত বহুতে সুধিছিল আৰু 25 জুলাইত তোমালোকৰ ফাৰ্ষ্ট এলটেড সিটৰ ৰিজাল্ট দিব তাত তোমালোকে একচেপ্ট ৰিজেক্ট ফ্ৰেজ আৰু এলটমেন্ট লেটাৰ একচেপ্টেন্স লেটাৰ এইবোৰৰ ওপৰত ভিডিঅ' আহি আছে তোমালোকে অপেক্ষা কৰিবা সো হে ভিডিঅ'বোৰ মিছ নকৰিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেনেহলে আৰম্ভ কৰো সো প্ৰথম প্ৰশ্নটো হ'ল ফাৰ্ষ্ট কাউন্সেলিংৰ লিষ্টত যদি বিচৰা মতে কলেজ নাপায় তেতিয়া সেকেন্ড কাউন্সেলিংৰ লিষ্টৰ বাবে অপচন একসেপ্টেড অৰ ৰিজেক্টেড কোনটো কৰিব লাগিব তো প্ৰথম কথাটো হ'ল তোমালোকে যোনখন কলেজত তোমালোকে ফাৰ্ষ্ট ৰাউণ্ডতে সিট পোৱা সেইখন কলেজ তোমালোকে একসেপ্ট কৰি ল'বা নে অকল দুটাই অপচন আহে এটা হ'ল একসেপ্ট আৰু নাইবা ৰিজেক্ট এণ্ড এক্সিট ফ্ৰম দ্য এণ্টায়াৰ কাউন্সেলিং সো সেকেন্ড অপচনটো ক্লিক কৰিবই নোৱাৰা তোমালোকে ক্লিক কৰিলে কাউন্সেলিংৰ পৰা বাহিৰে হৈ যাবা So accept click কৰাৰ পিছত তোমালোকে এটা অপচন পাবা যে নেক্সট কাউন্সেলিংলৈ বহিবলৈ আৰু ফাৰ্ডাৰ আপগ্ৰেডেশন কৰিবলৈ সো হেতু অপচন ক্লিক কৰি দিলে হ'ল সো সেইকাৰণে প্ৰথম কাউন্সেলিংত যদি তোমালোকে সিট পোৱা বা হান কলেজত সো accept কৰি লবা আৰু তাৰ পিছত ফাৰ্ডাৰ ৰাউণ্ডলৈ বহিবা আৰু তাৰ লগতে তোমালোকৰ ব্ৰাঞ্চ আপগ্ৰেডেশনো কৰি থৈ দিছা হেতু অপচন ক্লিক কৰি দিলে হ'ল তো এইটো কৰিলে এইটোৱে সুবিধা হ'ব যে তোমালোকে যোনখন কলেজত এলট হ'বা সেইখন কলেজত তোমালোকক ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে মাতিব সো ফিজিকেল ভেৰিফিকেশ্যন আৰু এডমিশ্যন ফিজ তোমালোকে দিয়াৰ পাছত তোমালোকে আকৌ নেক্সট কাউন্সেলিংত যোনখন কলেজত পোৱা সেইখন কলেজত ডাইৰেক্ট তোমালোকৰ যোন ডকুমেণ্টছবোৰ আৰু এডমিশ্যন ফিজবোৰ ডাইৰেক্ট ট্ৰান্সফাৰ হৈ যাব সেইখন কলেজত সো সেইকাৰণে প্ৰথম কাউন্সেলিংত ৰিজাল্ট ওলোৱাৰ পাছতহে তোমালোকে একচেপ্ট কৰি ল'বা তেতিয়া তেনেহ'লে তোমালোকৰ সুবিধা হ'ব পিছলৈ তাৰপিছত নেক্সট প্ৰশ্নটোলৈ গৈছোঁ দাদা আৰ্টছৰ ষ্টুডেণ্টছে ইঞ্জিনিয়াৰ হ'ব পাৰিবনে সো কথাটো হ'ল ইঞ্জিনিয়াৰ হ'বলৈ ফিজিক্স আৰু মেথছ কম্পালচৰি আৰু তাৰ লগত কেমিষ্ট্ৰি বা বায়'লজি কম্পালচৰি থাকিব লাগিব আৰু যদি এই চাৰিটা ছাবজেক্ট আছে তেনেহ'লে ভালে নাইবা কোনোবা তিনিটা কম্বিনেশ্যন ফিজিক্স আৰু মেথছটো লাগিবই তাৰপিছত কেমিষ্ট্ৰি বা বায়'লজি এই দুটা কোনোবা এটা হ'লে তোমালোকে ইঞ্জিনিয়াৰৰ কাৰণে মানে বিটেকৰ কাৰণে এপ্লাই কৰিব পাৰিবা আৰু যদি তোমালোকৰ এইবোৰ নাই সো আৰ্টছৰ ষ্টুডেণ্টছে তোমালোকে ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং কৰিব পাৰিবা 12th ষ্টেণ্ডাৰ্ডৰ পিছত তাৰপিছত প্ৰশ্নটো হ'ল কিবা ইনফৰমেশ্যন থকা ভিডিঅ' বনাইছে যদি এনেক্সাৰ 1ত কেনেকৈ চিগনেচাৰ কৰিব লাগে সেইটো বনোৱা সো ভিডিঅ'টোতো বনাব নোৱাৰিম কাৰণ মোৰ হাতত এনেক্সাৰ 1খন নাই আৰু তুমি যোনখিনি কথা কৈছা কি চিগনেচাৰ কৰিব লাগে তুমি তোমাৰ যোনবোৰ নেম বা এড্ৰেছ এইবোৰতো তোমালোকে ফিল আপ কৰিবা তুমি সেইটোৰ কথা সোধা নাই কিন্তু যোনটো চাইন লাগে সেইটো মেবি ডিচি বা কোনোবা অফিচৰ চাইন লাগিব আৰু এইটো কথা তোমালোকে যোনটো CWA কাউন্সেলিঙৰ হেল্প ডেস্ক এণ্ড ছাপৰ্ট বুলি আছে সো ইয়াত তোমালোকে ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ পাবা তো তোমালোকে সুধি ল'ব পাৰা নাইবা ইমেইলো পাবা তোমালোকে এইটো কথা সুধি ল'বা ভালদৰে তোমালোকে মানে ডিটিক সুধিলে বেছি ভাল হ'ব কাৰণ সিহঁতেতো কাউন্সেলিং কণ্ডাক্ট কৰিছে সো সেয়েহে তোমালোকে ডিটিক সুধি ল'বা এইটোৰ ওপৰত তেনেহ'লে লাষ্ট প্ৰশ্নটোলৈ গৈছোঁ দাদা OBC 2680 ৰেংক AEC JEC জিচ দিলোঁ পাম নে বাৰু ক'ৰবাত চোৱা তুমি যোনটো ৰেংকত AEC JEC আৰু দিছা এইটো ৰেংকত তুমি জিষ্টটো নাপাবও পাৰা হ'লেও থাৰ্ড কাউন্সেলিঙলৈ জিষ্টত পাব পাৰা বাৰু আৰু তুমি এইটো ৰেংকত ক'ব গ'লে BBEC BVEC এইবোৰত পাই যাবা ওকে তেনেহ'লে এই ভিডিঅ'টোত এইখিনিয়ে আছে আৰু যদি কিবা প্ৰশ্ন তোমালোকক সুধিব লগা আছে তোমালোকে কমেণ্টত জনাবা বাকী নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ